নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাব বিচাৰিছোঁ যিহেতু মই 400 সোণালী কুকুৰা পালন কৰি আছিলোঁ আৰু পৰৱৰ্তী সময়ত মই আপোনালোকক সোণালী কুকুৰাৰ ওজন কিমান ধৰণৰ কেনেকুৱা আহে সবিশেষ তথ্য আপোনালোকৰ বাবে আগবঢ়াইছিলোঁ। আৰু আজি মই এই ভিডিঅ'টোত আপোনালোকক জনাব বিচাৰিছোঁ যে মই যে সোণালী কুকুৰা 400 বিক্ৰী কৰিলোঁ, মোৰ গোটেই সোণালী কুকুৰাখিনিত খৰচ কিমান হৈছিলে, দানা, মেডিচিন, ভুচি, লাইনৰ বিল, পোৱালি এনেকৈ মিলি মোৰ খৰচ কিমান হৈছিলে আৰু মই সেই কুকুৰাখিনি বিকি পেলাই মই কিমান টকা পালোঁ, মোৰ লাভ কিমান হ'ল আৰু আমি যে কুকুৰা পুহি থাকোঁ 70 পৰা 72 নম্বৰ দিনত আমি ব্ৰইলাৰ ফিড খুৱাই আমাৰ এভাৰেজটো আমি কিমান পাওঁ সেইখিনিও মই আপোনালোকক জনাম। গোটেইখিনি কথা মই বৰ্ডিঙৰ পৰাই বিক্ৰী কৰা সময়লৈকে এখন বহীত এনেকৈ মই লিখি ৰাখিছিলোঁ। এতিয়া মই আপোনালোকক জনাব বিচাৰিছোঁ মই যিখিনি খৰচ কৰিছিলোঁ টোটেল খৰচটো কিমান হৈছিলে। বন্ধুসকল চাওক, মই প্ৰথম কুকুৰা পোৱালি ভৰাইছিলোঁ 22/12/2023 চনত, যিহেতু এতিয়া মাৰ্চৰ মাহ চলি আছে। প্ৰথম মই পোৱালি ভৰাইছিলোঁ 20 টকাকৈ ভৰাইছিলোঁ পোৱালি, সেইখিনি সময়ত পোৱালিৰ দাম কমি আছিলে আৰু 400 পোৱালিত আপোনাৰ 8000 টকা হৈছিলে। মই প্ৰি ষ্টাৰ্টাৰ ফিড এক বেগ আনিছিলোঁ ৰঙিলী ব্ৰেণ্ডৰ, যিহেতু মই বিক্ৰী কৰা সময়লৈকে মই ৰঙিলী ব্ৰেণ্ডৰ দানাই ব্যৱহাৰ কৰি আছিলোঁ। আৰু ষ্টাৰ্টাৰ ফিড আনিছিলোঁ মই 1040 কেজি আৰু প্ৰি ষ্টাৰ্টাৰ মিলি পেলাই 1091 কেজি হৈ গৈছে ফিডটো। আৰু এই ফিড আৰু পোৱালিৰ লগত মিলি পেলাই পইচাটো হৈছিলে 59,327 টকা। আৰু এতিয়া আহোঁ মেডিচিন, ভেকচিন, ভুচি আৰু লাইনৰ বিল। বন্ধুসকল, মেডিচিনত মোৰ মোটামুটি পইচা খৰচ হৈছিলে 1798 টকা। আৰু কি মেডিচিন আনিছিলোঁ মই সেইখিনি আপোনালোকক জনাই দিওঁ অলপমান। প্ৰথম আনিছিলোঁ লিগজেন 1 পেকেট, যিহেতু সৰু পোৱালিক লিগজেন এণ্টিবায়'টিকটো খুৱাব লাগে। আৰু ভিমাৰেল আনিছিলোঁ 300 ml দুটা, ডুৱাৰপিম আনিছিলোঁ এটা বগা পায়খানাৰ কাৰণে, কেলছিয়াম 1 লিটাৰ, ৰেষ্টিক এল এণ্টিবায়'টিক এইটো খুবেই প্ৰয়োজন। আমি যেতিয়া 200, 300, 400 কুকুৰা আমি পালন কৰিম, হঠাতে যদি কিবা এটা প্ৰব্লেম দেখাই দিয়ে কুকুৰাখিনিৰ, তেতিয়া আমি এণ্টিবায়'টিক প্ৰয়োজন হৈ যায় এই কুকুৰাখিনিৰ ক্ষেত্ৰত। গতিকে আমি দোকানলৈ গৈ এণ্টিবায়'টিক আনালৈ কুকুৰাখিনিৰ কিবা এটা প্ৰব্লেম হ'লে ইনফেকশ্যনটো বেছি হৈ যাব পাৰে। গতিকে আমি লগতে যদি ট্ৰিটমেণ্টটো কৰোঁ তেনেহ'লে আমাৰ সেই কুকুৰাখিনি অতি সোনকালে ঠিক হৈ যাব। গতিকে এটা এণ্টিবায়'টিক মজুত থকাটো খুবেই দৰকাৰ, আপোনালোকেও এটা আনি ল'ব। তাৰপিছত আনিছিলোঁ লিভাৰ 500 ml এটা, এলব'মাৰ আনিছিলোঁ মানে পেলু দৰৱ। কুকুৰাক পোৱালিতে আমি এলব'মাৰ যিটো পেলু দৰৱ সেইটো খুৱাব লাগে, কাৰণ যদি কুকুৰা পোৱালিৰ পেলু থাকে দেহত তেনেহ'লে কুকুৰা পোৱালিখিনিৰ পিছলৈ দানা খালেও ওজন নাহে, গ্ৰ'থটো ভাল নহয়। গতিকে আমি এটা ড'জ আমি পেলুৰ কৰি দিব লাগে। গতিকে মই আনিছিলোঁ এলব'মাৰ, আপোনালোকেও আনি ল'ব পাৰে। এতিয়া এনেকৈ মিলি আপোনাৰ মেডিচিনত খৰচ হৈছিলে 1798 টকা। তাৰপিছত আহিল ভেকচিন। ভেকচিন কৰিছিলোঁ মই 5 পৰা 7 নম্বৰ দিনত প্ৰথম ভেকচিনটো F1, তাৰপিছত কৰিছিলোঁ 12 পৰা 14 নম্বৰ দিনত IBD, তাৰপিছত কৰিছিলোঁ আপোনাৰ 28 পৰা 30 নম্বৰ দিনত RD, যিটো ৰিপিট ভেকচিন কৰিব লাগে সেইটো কৰিছিলোঁ। এনেকৈ ভেকচিন কৰোঁতে মোৰ খৰচ হৈছিলে 760 টকা। তাৰপিছত আহিল ভুচি। যিহেতু এতিয়া এইখিনি সময়ত ভুচিৰ দামটো বাঢ়ি আছে আৰু আমাৰ এইফালে পাৰ বেগত আপোনাৰ 120 টকামান পৰে, তথাপিও মই সৰহকৈ আনিছিলোঁ, মই 100 টকাকৈ ধৰিছোঁ, মোৰ দৰকাৰ হৈছিলে 8 বেগ। আৰু যিহেতু মোৰ ফাৰ্মখন আছে ব্ৰইলাৰ ফাৰ্ম, ভুচি দৰকাৰ হয়, ইয়াৰ পৰাই মই তাত ব্যৱহাৰ কৰিছিলোঁ। 8 বেগ লৈছিলোঁ, 8 বেগত আপোনাৰ 800 টকা খৰচ হৈছিলে। আৰু এতিয়া আহিল লাইনৰ বিলটো। লাইনৰ বিল মোৰ যিহেতু 400 পোৱালি আছিলে, এটা পোৱালিক আমি 2 ৱাটকৈ দিব লাগিব, 2 ৱাটকৈ হ'লে 800 ৱাট দিব লাগিছিলে। 800 ৱাটত বিল মোটামুটি যদি কমাৰ্চিয়েল লাইন হয় তেনেহ'লে বিলটো বেছি আহে, ডমেষ্টিক হ'লে অলপমান কমকৈ আহে। মোৰ বিল আহিছিলে 1000 টকা, ধৰিছোঁ মই 1000 টকা, অলপ বেছি আহিব পাৰে। এনেকৈ মিলি টোটেল মোৰ খৰচ হৈছিলে 63,685 টকা। তাৰপিছত বন্ধুসকল, মই এই 63,685 টকা যে খৰচ হ'ল, মোৰ মুঠতে এইখিনি খৰচ হৈ গৈছে। আৰু মই চৰাই বিক্ৰী কৰিলোঁ কিমান পিচ, আপোনাৰ মোৰ 400 চৰাইৰ পৰা মৰ্টেলিটি হৈছিলে 5%। 5% সৰুতে মৰ্টেলিটি হোৱাত মোৰ 375 পিচ চৰাই আছিলে। আৰু হঠাতে মোৰ কেতিয়াবা ফাৰ্মখনত কি হয়, হেঁপাহে প্ৰব্লেম দি থাকে, এনেকৈ 2-4টাকৈ কুকুৰা মাৰি থাকে, ডাঙৰটো মাৰি দিছে। তাৰপিছত মই কুকুৰা যেতিয়া মোটামুটি বিক্ৰী কৰিলোঁ, মোটামুটি বিক্ৰী কৰোঁতে মই 361 পিচ কুকুৰা বিক্ৰী কৰিছোঁ। তাৰপিছত বন্ধুসকল, এতিয়া মই আপোনালোকক জনাওঁ মই কুকুৰা কেনেকৈ বিক্ৰী কৰিছোঁ। মই এবাৰত কুকুৰা বিক্ৰী কৰা নাই,
এইখিনিতে এটা মই টিপছো আপোনালোকক জনাই দিওঁ, ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, আপোনালোকে জানি থ'ব। কিছুমান বেপাৰী আছে আপোনাৰ সোণালী কুকুৰা 1 কেজি প্লাছ হ'লে সিহঁতে একে লাটতে কুকুৰাবিলাক লৈ যায়। আৰু কি হয়, আমি 70 পৰা 72 দিনত কুকুৰাখিনি 1 কেজি এভাৰেজ নাহিবও পাৰে। গতিকে আমি যদি সৰু সৰু কুকুৰাখিনি আমাৰ যিবিলাক লোকেল বেপাৰী থাকে 700, 800, 600 এনেকুৱা চাইজৰ যদি কুকুৰাখিনি বিক্ৰী কৰি দিওঁ, তেনেহ'লে ডাঙৰ ডাঙৰ কুকুৰাখিনি ৰখি গ'লে সেইখিনি কুকুৰা 1 কেজি চাইজ আহি যাব আৰু বেপাৰীয়ে তেতিয়া সেইখিনি লৈ যাব। আমাৰ সৰু কুকুৰাখিনিও চেলিং হ'ল। মোটামুটি আমি 70 পৰা 72 দিনত কুকুৰাখিনি বিকি আমি শেষ হৈ যাব ফাৰ্মত। গতিকে মই তেনেকৈ বিক্ৰী কৰিছিলোঁ। প্ৰথম বিকিছিলোঁ আপোনাৰ 69 ডেজত বিক্ৰী কৰিছিলোঁ 124 পিচ। আপোনাৰ 124 পিছত মোৰ 100 কেজি হৈছিলে। 100 কেজিত এভাৰেজটো আহিছিলে আপোনাৰ 806 গ্ৰাম। গোটেইখিনি মই ইয়াত লিখি ৰাখিছোঁ। তাৰপিছত বিকিছিলোঁ 71-90 দিনত 28 পিচ, আৰু 28 পিচটো মই এজন সৰু বেপাৰীক দিছিলোঁ, সৰু সৰু চৰাইখিনি। আৰু 28 পিচত আপোনাৰ হৈছিলে 23 কেজি। 23 কেজিত এভাৰেজটো আহিছিলে 821 গ্ৰাম। তাৰপিছত মই 72-90 দিনত, মানে 3-3-2024, মই 72-90 দিনত বেচিছিলোঁ 198 পিচ বেচিছিলোঁ। আৰু 198 পিছত আপোনাৰ মোটামুটি ওজনটো হৈছে 210 কেজি, আৰু এভাৰেজটো আহিছিলে 1 কেজি 60 গ্ৰাম। তাৰপিছত মই খুচুৰা বিক্ৰী কৰিছিলোঁ, মাজতে 4 পিচ এটা বিক্ৰী কৰিছিলোঁ। খুচুৰাত আপোনাৰ 4 কেজি 200 আছিলে, মই 4 কেজি ধৰিছোঁ। তাৰপিছত এতিয়া বৰ্তমান যেতিয়া ফাৰ্মখন খালী হৈ গ'ল, মোৰ ফাৰ্মত এতিয়াও আপোনাৰ বৰ্তমান 7 পিচ চৰাই আছে, একেবাৰে 600 গ্ৰাম চাইজৰ আছে। সেইকেইটা বেপাৰীয়ে নিনিলে, সেইকেইটা বিক্ৰী কৰিলেও মই মোটামুটি ফাৰ্মত এতিয়া 1000 টকা পাম। বন্ধুসকল, এতিয়া মই আপোনালোকক জনাওঁ, বিক্ৰী কৰিলোঁ 361 পিচ, আৰু 361 পিছত মোৰ ওজন আহিল মোৰ মোটে মাতে 339 কেজি। আৰু টোটেল মই অংক কৰিলোঁ, এভাৰেজটো পালোঁ একেবাৰে আপোনাৰ প্ৰথমৰ পৰা বিক্ৰী কৰাৰ পৰা। যিহেতু মই আপোনাৰ 59 দিনৰ পৰা মই বিক্ৰী কৰিছিলোঁ, 69 দিনৰ পৰা মই বিক্ৰী কৰিছিলোঁ। 69, 70, 71, 72 এই 4 দিনত মই কমপ্লিট বিক্ৰী শেষ কৰিছিলোঁ। আৰু টোটেল এভাৰেজ পালোঁ মই 939 গ্ৰাম। এই 939 গ্ৰাম মই 72-90 দিনত পাই গৈছোঁ। বন্ধুসকল, এতিয়া আপোনালোকক জনাওঁ মই ৰেটটো কিমান পাইছিলোঁ। প্ৰথম বিক্ৰী কৰিছিলোঁ 100 কেজি। 100 কেজিত মই ৰেট পাইছিলোঁ 260 টকাকৈ। প্ৰথম পালোঁ 26,000 টকা। তাৰপিছত নেক্সট বেচিলোঁ মই 23 কেজি। 23 কেজিত আপোনাৰ মই পালোঁ 260 টকাকৈ, 5,980 টকা। আৰু আকৌ নেক্সট বেচিলোঁ মই 210 কেজি। সেইটো ডাঙৰ পাৰ্টিক দিছিলোঁ। 210 কেজিটো মই 250 টকাকৈ বিক্ৰী কৰিলোঁ। এইটো অকণমান কমিছিলে, 1 কেজি প্লাছ হৈছে সেইখিনি মাল। গতিকে সেইখিনিত পালোঁ মই 52,500 টকা। তাৰপিছত খুচুৰা বিকিছিলোঁ 4 কেজি, 300 টকাকৈ বেচিছিলোঁ খুচুৰা মাল। তাত পালোঁ মই 1200 টকা, আৰু ফাৰ্মত আছে 1000 টকা। এনেকৈ মিলি মই পইচাটো মই পাইছোঁ টোটেল 86,680 টকা পাইছোঁ টোটেল মই ফাৰ্মৰ পৰা কুকুৰাখিনি বিক্ৰী কৰি। যিহেতু ফাৰ্মত 7 পিচ কুকুৰা আছে, সেইকেইটা মিলি পেলাই মই 86,680 টকা মই বৰ্তমান পালোঁ। তাৰপিছত মোৰ খৰচ হ'ল কিমান, 63,685 টকা। এতিয়া মই এই খৰচটো যদি মই মাইনাছ কৰি দিওঁ, তেতিয়া মোৰ লাভ থাকিব 22,995 টকা। বন্ধুসকল, এই 22,995 টকা মই লাভ যে পালোঁ, মই 72-90 দিনত পাইছোঁ। আৰু মই কমপ্লিটলি ৰঙিলী ব্ৰেণ্ডৰ ব্ৰইলাৰ ফিড ব্যৱহাৰ কৰিছোঁ। আপোনালোকে গডৰেজ, ইভা যিকোনো ধৰণৰ ব্ৰইলাৰ ফিড ব্যৱহাৰ কৰিব, কিন্তু দানাটো ভাল হ'ব লাগিব। গতিকে দানাটো ভাল হ'লে ওজনো সুন্দৰকৈ আহিব। আৰু এভাৰেজ ৱেটটো পাইছিলোঁ মই 939 গ্ৰাম। আৰু এতিয়া মই এইখিনিতে জনাওঁ আপোনালোকক, মোৰ মৰ্টেলিটি হৈছিলে কিমান, আপোনাৰ 361 পিচ চৰাই মই বিক্ৰী কৰিলোঁ। মৰ্টেলিটি হৈছিলে 39 পিচ। মানে এইকেইটা মোৰ হেঁপাহে নিছিলে বা মৰিছিলে, এনেকৈ মিলি পেলাই 39 পিচ আছিলে। এতিয়া আপোনালোকক মই জনাম FCRটো। যেনেকৈ আমাৰ ফাৰ্মত ব্ৰইলাৰৰ FCR আপোনাৰ 1.5, 3 কেজি দানা খাই 2 কেজি ৱেট দিব লাগে। ওজনটোৱে যদি দানাটোক আমি হৰণ কৰি দিওঁ, তেতিয়া তাক কোৱা হয় FCR, মানে ফিড কনজিউম ৰেট। বন্ধুসকল, মই ইয়াত FCRটো উলিয়ালোঁ। দানা খাইছিলে আপোনাৰ 21 বেগ 41 কেজি। মোটামুটি দানা খাইছিলে 1091 কেজি। আপোনাৰ এই 39টা চৰাই যে মৰিলে, সেইকেইটা মৰি পেলাইতো খাই পেলাইতো মৰি গৈছে। গতিকে মই সেই 361টা চৰাই যদি মই আপোনাৰ এই 1091 কেজিটোক যদি মই হৰণ কৰি দিওঁ, তেনেহ'লে এটা বাৰতে কিমান খালে দানা, আপোনাৰ 3 কেজি 22 গ্ৰাম দানা খাইছে এটা চৰাই। 3 কেজি 22 গ্ৰাম দানা খাই মোৰ চৰাইখিনিয়ে ৱেট দিছে আপোনাৰ 939 গ্ৰাম।
এতিয়া FCRটো বুলিবলৈ হ'লে এনেকুৱা হ'ব আমি যদি এই ৱেটটোৱে যিটো ৱেট পালোঁ মানে 939 গ্ৰাম পালোঁ আৰু দানা খালে এটা চৰাই 3 কেজি 22 গ্ৰাম আমি যদি হৰণ কৰি দিওঁ যিটো পাওঁ সেইটো হৈছে FCR মানে ফিড কনজিউম ৰেট বন্ধুসকল ব্ৰইলাৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ FCRটো উলিওৱা যায় গতিকে মই আপোনালোকক এই FCRটো উলিয়াই দেখাই দিলোঁ আৰু মই লাভ কিমান পালোঁ সেইটোও জনালোঁ ভিডিঅ'টো অকণমান দীঘল হৈছে আপোনালোকে এনেধৰণে যদি সোণালী কুকুৰা পালন কৰে তেনেহ'লে কুকুৰাখিনিৰ পৰা নিশ্চয় লাভান্বিত হ'ব পাৰিব ময়ো বৰ্তমান 22,995 টকা মোটামুটি 5 টকা কম মই 23,000 টকা লাভ কৰিছোঁ এই কুকুৰাখিনিৰ পৰা বন্ধুসকল এয়া আছিল আজিৰ ভিডিঅ' আপোনালোকক মই মোৰ কুকুৰাখিনিৰ পৰা কিমান টকা লাভ পালোঁ আপোনালোকক জনালোঁ ভিডিঅ'টো অকণমান দেৰি হৈছে মানে লম্বা হৈ গৈছে আপোনালোকে নিশ্চয় অশান্তি পাব চাবলৈ সো ভিডিঅ'টো ইমানখিনি সময়লৈকে চাই থকাৰ কাৰণে ধন্যবাদ আৰু আপোনালোকে এনেকৈ যদি ফাৰ্মিং কৰে তেনেহ'লে নিশ্চয় লাভান্বিত হ'ব বন্ধুসকল এইখিনিতে আৰু এটা কথা কওঁ পোৱালি ভাল হ'ব লাগিব 1 নম্বৰতে 2 নম্বৰতে দানা ভাল হ'ব লাগিব আপুনি যি দানা কিনে সেইটো ভাল হ'ব লাগিব পোৱালি ভাল হ'ব লাগিব 3 নম্বৰ আপুনি মেনেজমেণ্টটো ফাৰ্মত ভালকৈ পৰিচালনা কৰিব লাগিব বেমাৰ আজাৰ যাতে নহয় সেইখিনি প্ৰতি লক্ষ্য কৰিব লাগিব 4 নম্বৰত আপুনি মাৰ্কেটটো ধৰিব পাৰিব লাগিব মাৰ্কেটটো এনেকুৱা ধৰণৰ বস্তু আপুনি যদি সঠিক সময়ত যদি কুকুৰাখিনি বিকিব নোৱাৰে তেনেহ'লে আপুনি সেই কুকুৰাখিনিৰ পৰা লাভালাভটো লাহে লাহে কমি আহিব মই যদি আপোনাৰ কালি 72 নম্বৰ দিনত যদি কুকুৰাখিনি বিক্ৰী কৰিব নোৱাৰিলোহেঁতেন যদি মোৰ পইচা নাথাকিলেহেঁতেন দানা খাব নোৱাৰিলোহেঁতেন লাহে লাহে যদি ফিডটো মই কমাই দিলোহেঁতেন ওজনটো লাহে লাহে কমি আহি থাকিব গতিকে মোৰ লাভালাভৰ পৰিমাণটো লাহে লাহে কমি যাবগৈ গতিকে কথাটো সেইটো আপোনালোকে যিটো মাৰ্কেটিং আপোনালোকে বেপাৰীবিলাকৰ লগত কণ্টেক্ট কৰিব বহু বেপাৰীৰ লগত কণ্টেক্ট কৰি আপোনালোকে যোগাযোগ কৰি কুকুৰাবিলাক বেচিবলৈ চেষ্টা কৰিব আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আকৌ এদিন পুনৰ লগ পাম আজিলৈ বাই বাই ধন্যবাদ